সমাপ্ত নহয় প্ৰতিবাদ অব্যাহত থাকিব আৰু অব্যাহত থাকিবই। এই যেতিয়ালৈকে ভোট চুৰি প্ৰক্ৰিয়া অব্যাহত ৰাখিব, আমি 10 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিম। 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা ওলাব। সেই ভোটাৰ তালিকাত আমি মিলাই চাম, যদি 95 চনৰ ভোটৰ লগত 2005 চনৰ ভোটাৰ তালিকাৰ লগত খেলি মেলি পাওঁ আৰু বহিৰাজ্যৰ মানুহৰ যি নাম আমি সোমাবলৈ পাওঁ এটা এপিক নাম্বাৰত, অসমীয়া মানুহৰ ভোটৰে অসমত চৰকাৰ হ'ব, বহিৰাজ্যৰ মানুহৰ দ্বাৰা নহ'ব। প্ৰয়োজন হ'লে টেষ্ট দিম, কিন্তু অসমত চৰকাৰ হ'ব অসমীয়া মানুহৰ দ্বাৰা। অসমীয়া খিলঞ্জীয়া মানুহে যি ভোট দিব তাত চৰকাৰ হ'ব। বহিৰাজ্যৰ মানুহৰ ভোটত আমি অসমত চলিবলৈ নিদিম। প্ৰয়োজন হ'লে আমি টেষ্ট দিম, কিন্তু অসমত অসমীয়াৰ চৰকাৰ হ'ব, এইটো স্পষ্ট কথা। প্ৰতিবাদ কৰিবলৈ আপোনালোকে বাহিৰলৈ যাব বিচাৰিছিল, কিন্তু আৰক্ষীয়ে বাধা দিলে। হয়, আৰক্ষীয়ে বাধা দিলে। আপোনালোকে জানে যে বিজেপি চৰকাৰে স্বেচ্ছাচাৰী শাসনেৰে গোটেই দেশখন শাসন কৰি আছে। আমাৰ অসম ৰাজ্য ইয়াৰ উদাহৰণ। আপোনালোকে নিজে দেখা পাইছে, তেওঁলোকে কয় মুখেৰে যে আমি অসমৰ কাৰণে বহুত কৰিছোঁ। আজি যদি তেওঁলোকে বহুত ডেভেলপমেণ্টৰ কাম কৰিছে, কিয় ইলেকশ্যন আয়োগৰ লগত মিতিৰিলি কৰি আজি তেওঁলোকে এছাৰৰ নামত এটা ঘৰত 30-32 ঘৰ মানুহ উলিয়াইছে। যিজন মানুহ যাৰ ঘৰত নাম দিয়ে তেওঁলোকৰ ঘৰৰ মালিকে গম নাপায় যে মোৰ ঘৰত 32টা নতুন ভোট আহিল। গতিকে এইবিলাক আমি গম পাইছোঁ। আমাৰ গুৱাহাটীৰ বুথ প্ৰেচিডেণ্ট BLOসকলে সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁলোকৰ এই দৃষ্টিৰ ফলত আমি যোৱাকালিও আমি এছাৰ সম্বন্ধত মিটিং হৈছিল, তাতো আমি কথাবিলাক উত্থাপন কৰিছোঁ। নিৰ্বাচন আয়োগৰ যাৰ DC আমাৰ কামৰূপ জিলাৰ DCৰ আগত আমি কথাবিলাক উত্থাপন কৰিছোঁ আমাৰ এছাৰৰ মিটিঙত, কিন্তু তেওঁলোকে কোনো সুদুত্তৰ দিয়া নাই। আৰু আমি গম পাইছোঁ যি চূড়ান্ত ভোটাৰ তালিকা ওলাব তাতো তেওঁলোকে বহুত মানুহৰ নাম সোমাব, যিটো তাৰমানে আচলতে অসাংবিধানিক বা অগণতান্ত্ৰিক। আৰু এই অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ বিৰুদ্ধে আমাৰ আন্দোলন সদায় চলি থাকিব। ইতিমধ্যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই আপোনাক সকলোকে অৱগত কৰিছিল মিডিয়াৰ যোগেদি যে তেওঁলোকে কেনেদৰে নিৰ্বাচনত জয়লাভ কৰে। ক'ৰবাৰ কানাডাৰ মডেল, তাৰপিছত আপোনাৰ বহিৰাজ্যৰ ভোটাৰ ব্ৰাজিলিয়ান মডেল আনি তেওঁলোকে এটা সমষ্টিত কিমানটা ভোট আছে আপোনালোকক দাঙি ধৰিছিল, যিটো আমাৰ কংগ্ৰেছ দলে এইটো ভোট চুৰি বুলি কৈছে। আৰু বিহাৰে শেহতীয়া এটা জ্বলন্ত উদাহৰণ। আমাৰ অসমতো যাতে তেনে কাৰ্য সংঘটিত কৰিব নোৱাৰে, ভুৱা ভোটাৰেৰে যাতে নিৰ্বাচন জয়ী কৰিব নোৱাৰে, তাৰ কাৰণে আমি নিৰ্বাচন আয়োগক সকীয়াই দিছোঁ। আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম, কাৰণ চাওক এখন সংগঠিত গণতন্ত্ৰত এনেদৰে ভুৱা ভোটাৰেৰে ইলেকশ্যন জগাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। চাওক, আমি সদায় কৈ আহোঁ যে ভাৰতবৰ্ষত গণতন্ত্ৰ বিপদাপন্ন, আৰু আজি সেই কথাই প্ৰতীয়মান হৈছে। আপোনালোকে দেখিছে যে এটা গণতান্ত্ৰিক আন্দোলন বা এটা প্ৰতিবাদী মিছিল আমি ল'বলৈ বিচাৰিছিলোঁ, কিন্তু আজি অসমৰ পুলিচ প্ৰশাসনে কেনেকৈ আমাক নিজৰ ঘৰতে আমাক আবদ্ধ কৰি ৰাখিছে, গৃহবন্দী বুলি ক'ব পাৰি যাক। এই ধৰণৰ এটা প্ৰেক্ষাপট হৈছে। চৰকাৰখনে যদি ইমানেই উন্নয়ন কৰিছিল, উন্নয়নৰ কথালৈ তেওঁলোকে ৰাইজৰ ওচৰলৈ যাওক, তেওঁলোকে তাৰ বিনিময়ত ভোট পাওক, চৰকাৰ পুনৰ কৰক, আমাৰ আপত্তি নাছিলে। কিন্তু তেওঁলোকে উন্নয়নৰ কথা নকয়, তেওঁলোকে ক'ৰবাত ভয় খায়। কংগ্ৰেছ বুলি ক'লেই তেওঁলোকে হাৰ পাই উঠে, ভয় খাই উঠে, কম্পিত হয়। তাৰ প্ৰমাণ এই যে বেৰেকেট লগাই, পুলিচ বাহিনী লগাই কংগ্ৰেছৰ প্ৰতিবাদী সত্তাক আজি তেওঁলোকে
মানে এনেকৈ ৰোধ কৰিব বিচাৰিছে, এইবিলাক এটা প্ৰমাণ। আৰু আপুনি চাব এই যিটো বেলেগ বেলেগ ৰাজ্যত আমাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই এইবিলাক দিছিলে, কথা কৈছিলে যে বেলেগ বেলেগ ৰাজ্যত ভোট চুৰি কৰি পেলাই তেওঁলোকে চৰকাৰ কৰিবলৈ সক্ষম হৈছিল। আমি শুনিছিলোঁ কথাবোৰ, কিন্তু আজি আমাৰ নিজৰ ৰাজ্য অসম মুলুকত আজি আমি দেখিবলৈ পাইছোঁ যি ভোটৰ লিষ্টৰ খচৰা ওলাইছে, তাত ইয়াতে আপোনাৰ ইয়াত এটা এটা হাউচ নম্বৰত 31জন মানুহ 32জন মানুহৰ নাম ওলাইছে। এইটো ওলাওক, দেখাই দি আছোঁ এইটো 22 নম্বৰ ৱাৰ্ডৰ, এইটো হ'ল গুৱাহাটীৰ 22 নম্বৰ ৱাৰ্ডৰ 27 নম্বৰ বুথৰ, এইটো 27 নম্বৰ বুথৰ এইখন ভোটাৰ তালিকা। ইয়াত 32জন মানুহ ওলাইছে, 32জন মানুহ এটা ঘৰৰ নম্বৰত আছে, 40 আৰু 32জন মানুহ 595ৰ 32জন মানুহ আছে, 32জন মানুহ আছে। লাগিলে আমি এই পেজটো আপোনালোকক আমি কপি দিম। এই ধৰণৰ যি ভোট চুৰি প্ৰক্ৰিয়া, ঘৰৰ মালিকক আমি লগ কৰিছিলোঁ, ঘৰৰ মালিকে কৈছে তেওঁলোকে নাজানে, এই বিষয়ে তেওঁলোক অৱগত নহয়, আৰু তেওঁৰ ঘৰত এনেকুৱা কোনো ভাৰতীয় বা কোনো ব্যক্তিৰ তেওঁ চিনি নাপায় যিবিলাক নাম আছে। এই ধৰণে তেওঁলোকে অসমতো ভোট চুৰিৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিব লৈছে, তাৰ বিৰুদ্ধে কংগ্ৰেছে আজি প্ৰতিবাদ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত তেওঁৰ নিৰ্দেশ মৰ্মে আমি এই কাম কৰিছোঁ। আৰু এয়া মাত্ৰ আৰম্ভণিয়ে, শেষ নহয়। যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভোটাধিকাৰ খৰ্ব কৰাৰ চেষ্টা এই চৰকাৰ তথা ইলেকশ্যন কমিশ্যনে কৰিব, তেতিয়ালৈকে কংগ্ৰেছ দলে এই ধৰণে প্ৰতিবাদ কৰিয়েই থাকিব।